মিয়াই ক পাইছে অসম মিয়াক বচাবলৈ উঠি পৰি লাগিছে একাংশ ৰাজনৈতিক দল বিজেপি চৰকাৰৰ লক্ষ্য বহিৰাগত মিয়াক খেদা অসম সুৰক্ষিত কৰা ইফালে বিৰোধীৰ লক্ষ্য মিয়াক বচোৱা আৰু মিয়া ভোট গুটোৱা 2024 নিৰ্বাচনৰ বাবে মিয়া এতিয়া এটা ডাঙৰ ফেক্টৰ এআইইউডিএফে কয় মিয়াক অশান্তি কৰাৰ ফল এদিন ওপৰলাই বিচাৰ কৰিব অশান্তিত মুছলমানক ৰাখক যে ওপৰলৈ আপোনাক কিমান শান্তি ইফালে মিয়াক বচাবলৈ গৈ কংগ্ৰেছে আকৌ আওৰালে মহাপুৰুষজনাৰ ঘোষাৰ পানী কুকুৰৰ শৃগাল গৰ্দভৰ আত্মাৰ নাম জানিয়া সবাকো কৰিয়া প্ৰণাম মিয়াই কপাইছে অসমৰ ৰাজনীতি বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ এটাই লক্ষ্য অবৈধ বেদখলকাৰী মিয়াক অসম ভূমি গ্ৰাস কৰাৰ পৰা আঁতৰাই কেনেকৈ অসমখন সুৰক্ষিত কৰিব পাৰি তাক লৈ অহৰহ তীব্ৰতৰ যুঁজ কিয় ল'ব লাগে সন্দেহজনক মিয়াৰ বিৰুদ্ধে কোৱাত আপত্তিটো কি আছে আমাৰ সংবিধানত সন্দেহজনক মিয়াৰ বিৰুদ্ধে কোৱাটো কোনো বাধা নাই হয় নহয় যদি কোনোবাই নিজে গাত পাতি নিজকে নিজে সন্দেহজনক কৰে তাত মই কেনেকৈ হাক দিব পাৰোঁ যোনে জানে মই ভাৰতীয় নাগৰিক তেওঁতো গাত পাতি নলয় যাৰ নিজেই ভাবে যে মই সন্দেহজনক তেওঁহে গাত পাতি ল'ব তাৰমানে ৰিপুণ বৰাই ইনডাইৰেক্টলি অসমৰ মিয়াসকলক সন্দেহজনক বুলি কৈছে মইতো কোৱা নাই মই মিয়াক সন্দেহজনক মিয়াৰ বিৰুদ্ধেহে কৈছোঁ কিন্তু ইয়াৰ বিপৰীতে বিৰোধীৰ আকৌ লক্ষ্য কেনেদৰে ২৬ৰ বাবে মিয়াক এটা গুৰুত্বপূৰ্ণ ফেক্টৰ হিচাপে লৈ ব্যৱহাৰ কৰিব পাৰি ভোট বেংকৰ স্বাৰ্থত মিয়াক অসম ভূমি কোনো পক্ষে গ্ৰাস কৰিবলৈ দিয়া নহ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীৰ যুঁজ অব্যাহত থকাৰ সময়তে খঙত টিংগিতি তোলা হৈ উঠিছে মৌলানা বদৰুদ্দিন আজমল মিয়াক অশান্তি কৰি থকা মুখ্যমন্ত্ৰীৰ বিচাৰ এদিন নহয় এদিন ওপৰলৈ বিচাৰ কৰিব বুলি জাঙুৰ খাই উঠিছে বদৰুদ্দিন আজমল মিয়াক বচাবৰ বাবে সুপ্ৰিম কোৰ্টলৈ যাবলৈও সাজু হৈ উঠিছে আজমল অশান্তিত মুছলমানক ৰাখক ওপৰলৈ আপোনাক কিমান শান্তি মই সকলক আশ্বাস দিছোঁ বোলে আমি আপোনাৰ লগত আছোঁ চৰকাৰৰ লগত যিমান ফাইট কৰিব লাগে আমি গুৱাহাটী নহয় সুপ্ৰিম কোৰ্টলৈকে আমি যাম আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকৰ আল্লাহমুখী হওক ইফালে মিয়াক মুখ্যমন্ত্ৰীয়ে শান্তিত থাকিবলৈ নিদিওঁ বুলি কোৱাত মিয়া অবিহনে চলিব নোৱাৰা কংগ্ৰেছ দলটোৰ হৈছে কি কৰোঁ কি নকৰোঁ অৱস্থা মিয়াক বচাবলৈ গৈ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই আওৰালে মহাপুৰুষজনাৰ ঘোষাৰ বাণী বিজেপি শংকৰদেৱৰ আদৰ্শ ল'বলৈ গৈ ৰিপুণ বৰাই ক'লে মিয়া কি নহয় নেকি মানুহ তোমালোকে ভক্ত বুলি কোৱা তেতিয়াহ'লে শংকৰদেৱৰ আদৰ্শ ক'ত ৰাখিলা শংকৰদেৱে কি কৈছিলে কুকুৰৰ শৃগাল গৰ্দভৰ আত্মাৰ নাম জানিয়া সবাকো কৰিয়া প্ৰণাম অৰ্থাৎ মানুহটো বাদ দিয়া মিয়াটো বাদ দিয়া মানুহ বাদ দিয়া কুকুৰ শিয়াল গাহৰি এইবিলাকৰো অন্তৰত ভগৱান আছে তেওঁলোককো সন্মান কৰিব লাগে আৰু তুমিতো মানুহক তুমি কৈছা মিয়া মানুহ নহয় নেকি যে এজন মুখ্যমন্ত্ৰী তেওঁৰ দায়িত্ব সকলোকে নিৰাপত্তা দিয়া চুৰ ডকাইত দগাবাজ গুণ্ডাবাজ দেশপ্ৰেমিক সবকে নিৰাপত্তা দিয়াৰ দায়িত্ব মুখ্যমন্ত্ৰী কিন্তু তেওঁ কি কৈছে যে মই মিয়াক শান্তিত থাকিবলৈ নিদিওঁ যে তেওঁ কি ৰাজধৰ্ম পালন কি দায়িত্ব গতিকে এইটো অতি লজ্জিত হৈছোঁ আৰু এইটো গণতন্ত্ৰৰ প্ৰতি এটা সাংঘাতিক ভাবুকি আহিছে বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।